ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোৱে জানো যে আজি এটা বিশেষ দিন। ইতিমধ্যে তোমালোকৰ ছাৰসকলে এই বিশেষ দিনটোৰ তাৎপৰ্য অৱগত কৰাইছে। মই এইখিনিতে এটা ঘোষণা দিব বিচাৰিছোঁ যে আজি বিষ্ণু ৰাভা দেৱৰ বিষয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত বক্তৃতা প্ৰদান কৰিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ আমাৰ ফালৰ পৰা অৰ্থাৎ স্বৰ্ণ সাহিত্য সভাৰ পৰা আমি 3গৰাকী ছাত্ৰ ছাত্ৰীক আমি পুৰস্কৃত কৰিম, যাৰ আমাৰ বিষয়ববীয়াসকল আছে, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছে, আৰু লগে লগে আমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়কো আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ ৰাভদেৱৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে। আমাৰ সভাপতি মহোদয় আগবঢ়াই দিছে। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেতি ৰাভা। তেখেতৰ জন্মস্থান ঢাকা, বৰ্তমান বাংলাদেশ। হাইস্কুলীয়া শিক্ষা তেজপুৰ, কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতা, বৰ্তমান কলিকতা। নমস্কাৰ, মোৰ নাম শ্ৰী মৰাণ নাথ। আজি সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি ৰাভা দিৱসত মই কেইষাৰিমান ক'বলৈ ওলাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা এজন চাঞ্জা বিজয়ী জীৱনী শিল্পী আছিল। ৰূপতন্ত্ৰৰ সাধনাই এজনক ৰূপতান্ত্ৰিক সিদ্ধ পুৰুষ ৰূপ কৰে। ৰূপ তীৰ্থৰ জাতি ৰূপ তন্ত্ৰ সাধনাৰ গৰাকী হয়। সেই ৰূপতান্ত্ৰিক সিদ্ধ পুৰুষেই হ'ল প্ৰকৃত শিল্পী, চাঞ্জা বিজয়ী শিল্পী। এটা জাতি গঢ়ি তাত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে মাত্ৰ আত্মাৰ গৰাকীয়ে প্ৰকৃত শিল্পীয়ে। তেনে এজন মহান শিল্পী আছিল আমাৰ ৰাভাদেৱ। বিষ্ণুপ্ৰসাদ ৰাভা এজন ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ আছিল। সেয়ে তেওঁক ইংৰাজী 1940 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্য পৰিৱেশন কৰি নিজৰ কৃতিত্ব দেখুওৱাত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক সোণৰ পদক দান কৰে। লগতে ভাৰতৰ শ্ৰেষ্ঠতম সাংস্কৃতিক সন্মান ভাৰত শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধি প্ৰদান কৰে। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী দাদা বাইদেউ আৰু ভণ্টি ভাইটিসকল, আজি এটা বিশেষ দিন, কাৰণ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন। 1909 চনৰ 31 জানুৱাৰী তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম গোপাল ৰাভা আৰু মাতৃৰ নাম গেতিমালা ৰাভা আছিল। তেখেতৰ পত্নীৰ নাম মোহিনী ৰাভা আছিল আৰু তেখেত এগৰাকী কবি, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, চিত্ৰবিদ, সংগঠক, অভিনেতা আৰু মুক্তিযোদ্ধাৰো আছিল। তেখেত এগৰাকী ছাৰ বাইদেউসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল, আজি মই বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কেইটামান ক'বলৈ ওলাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই 1909 চনৰ 31 জানুৱাৰী বাংলাদেশৰ ঢাকাত পিতৃ গোপাল ৰাভাৰ সাময়িক শিবিৰত জন্ম লাভ কৰিছিল। পিতৃ গোপাল ৰাভাই সাময়িক বিভাগত চাকৰি কৰিছিল। মাতৃৰ নাম গেঠিৱালা ৰাভা, তেওঁৰ পত্নীৰ নাম আছিল শ্ৰীমতী মোহিনী ৰাভা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি দিছিল। 1960 চনৰ অসম সাহিত্য সভাৰ পলাশবাৰী অধিৱেশনত অনুষ্ঠিত সাংস্কৃতিক সভাত 2 ঘণ্টা ধৰি ভাষণ প্ৰদান কৰা ৰাভাই ৰচনা কৰা গ্ৰন্থসমূহ হৈছে সংগীত আৰু শংকৰদেৱৰ গায়ন, জনজাতীয় সংস্কৃতিক বিশ্ব ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ইত্যাদি। 1939 চনত কাশী বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি লাভ কৰা ৰাভাই 1941 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনক লৈ আমন্ত্ৰণ লাভ কৰে। ৰাভাই নৃত্যৰ প্ৰতি আকৰ্ষিত হৈ পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰে। 1968 চনৰ 28 ডিচেম্বৰ তাৰিখে মুম্বাইত কেঞ্চাৰ ইনষ্টিটিউচন গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই ভৰ্তি হয়। তাৰ পাছত 1969 চনৰ 20 জুন তাৰিখে তেজপুৰ বাসগৃহত পৰলোক গমন কৰে। ধন্যবাদ। Do
চেমনীয়া উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনাও অমাতৰ মাত জোনবাই আনি দিম শাৰী পাতি উমলিম শিতানতে শুব দিম সোণৰ সজাত অমাতৰ মাত জোনবাই আনি দিম শাৰী পাতি উমলিম শিতানতে শুব দিম সোণৰ সজাত প্ৰাক্তন সভাপতি প্ৰমুখ্য বিষয়ববীয়াসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এটা অতি সুন্দৰ অনুষ্ঠান ৰূপায়ণ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। বিগত 2025 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শতকৰা 80% বা তাৰ ওপৰত যিসকলে নম্বৰ পাইছিলে সেইসকল ছাত্ৰ ছাত্ৰীক আমি জিলা সাহিত্য সভাই প্ৰদান কৰা অভিনন্দন পত্ৰ সহ তেওঁলোকক আমি অভিনন্দিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 80%ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছিলে। ডিম্পী দেৱী এই বিদ্যালয়ৰ ছাত্ৰী আছিলে। আব্দুল ছাহিদ আৰু অভিনৱ নাথ, এই তিনিগৰাকী আমাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। আৰু উচ্চতৰ মাধ্যমিকত আছিলে গাৰ্গী জে.কে. শিৱম বিজ্ঞান শাখা, কুণাল কৌশিক নাথ বিজ্ঞান শাখা, পৰিস্মিতা নাথ কলা শাখা, মেহমুদা ৰায়হান কলা শাখা আৰু ডলিমা হাজৰিকা কলা শাখা। এই 8গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ মাজত উপস্থিত হৈছে 6গৰাকী। আমাৰ ডিম্পী দেৱী আৰু অভিনৱ নাথ অনুপস্থিত আছে। গতিকে আমি প্ৰথমে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা গাৰ্গী জে.কে. শিৱমক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে এইবেলি ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বিদ্যালয়ৰ পৰা 85% ছিগমা পইণ্টৰ পৰা 85% নম্বৰে উত্তীৰ্ণ হৈছে। তেখেতক আমি প্ৰথমে ফুলাম গামোচা এখনৰ আদৰণি জনাম আৰু তাৰপিছতে আমি এখন অভিনন্দন পত্ৰ আমি প্ৰদান কৰিম আৰু গামোচা প্ৰদান কৰিব আমাৰ এই বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰেমেশ্বৰ নাথদেৱে। আৰু লগে লগে আমি অভিনন্দন পত্ৰ এখন দিবলৈ ওলাইছোঁ। তাৰ আগতে আমি এইখন পাঠ কৰি দিবলৈ ওলাইছোঁ। এই অভিনন্দন পত্ৰখন প্ৰদান কৰিব আমাৰ প্ৰাক্তন সভাপতি আমাৰ শ্ৰদ্ধাৰ উপেন্দ্ৰ কুমাৰ নাথদেৱে। ইয়াৰ পিছতে আমি পৰিস্মিতা নাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পৰিস্মিতা নাথক এখন ফুলাম গামোচাৰে প্ৰদান কৰিব আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হিতেশ কুমাৰ নাথদেৱে। আৰু পত্ৰখন প্ৰদান কৰিব আমাৰ এই বিদ্যালয়ৰ এগৰাকী অংকৰ শিক্ষক বসন্ত কুমাৰ নাথদেৱে। ইয়াৰ পিছতে আমাৰ মেহমুদা ৰায়হান,
তেখেতক আমি এখন ফুলামকাছাৰ আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে আমাৰ এই বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপ্তি ৰাণী নাথে। আৰু অভিনন্দন পত্ৰ প্ৰদান কৰিব সত্য দেৱী বিষয় শিক্ষয়িত্ৰী প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰ পিছতে আমি দলিমা হাজৰিকা আহ্বান জনাইছোঁ। আমাৰ এখনি ফুলাম কৰ্মচাৰী আদৰিব আমাৰ কুহিৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ নাথে। আৰু অভিনন্দন পত্ৰখন দিব আমাৰ সভাপতি মহোদয়ে। আৰু ইয়াৰ পিছতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ 3গৰাকী আছিলে, এগৰাকী আমাৰ উপস্থিত আছে। গতিকে আব্দুল চাহিদ তেখেতক আমি আমাৰ প্ৰাক্তন সভাপতি আমাৰ উপেন্দ্ৰ কুমাৰ নাথদেৱে গামোচাৰে তেখেতক আদৰণি জনাব আৰু অভিনন্দন পত্ৰ প্ৰদান কৰিব আমাৰ প্ৰেমেশ্বৰ নাথদেৱে। আৰু আমাৰ বৰ্তমানলৈ উপস্থিত এইকেইগৰাকী আছিলে। গতিকে আমাৰ দুগৰাকী অনুপস্থিত আছে। আমাৰ যদি পৰৱৰ্তী পৰ্যায়ত আমাৰ সময়মতে আহিবা নিশ্চয় আমি প্ৰদান কৰিম। ধন্যবাদ। সমূহ উপস্থিত ৰাইজক মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মৰমৰ ভাইটি ভণ্টিসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ফালৰ পৰা মৰম যাচিছোঁ। এনেকৈ হঠাতে ক'ব দিলে মানে কি ক'ম ভাবি নাপাওঁ, কিন্তু ভৱিষ্যত পৰিকল্পনা হিচাপে মানে সমাজ সেৱাকে কৰিম বুলি ভাবিছোঁ আৰু তেনেকৈ চেষ্টা কৰিম। কি হয় এইটো গম নাপাওঁ এতিয়া। আৰু সকলোকে মই ইয়াত উপস্থিত মোৰ মৰমৰ ভাইটি ভণ্টিসকলক মই তাকে ক'ম যে নিজৰ যিটো লক্ষ্য সেইটোত উপনীত হ'বলৈ চেষ্টা কৰা। যিমান নিজৰ ফালৰ পৰা দিব পাৰি সেইখিনি দিবলৈ চেষ্টা কৰা আৰু ভাল হওক সকলোৰে তাকে বিচাৰিছোঁ। আৰু ইয়াত উপস্থিতসমূহ মোতকৈ জ্যেষ্ঠ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে কিবা এটা কৰিব পাৰোঁ আৰু সেইখিনিয়ে। ধন্যবাদ। এই পবিত্ৰ অনুষ্ঠানটিত এই সন্মানটি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ সমূহ সভাপতি বা শিক্ষক সমষ্টিৰ মণ্ডলক। ক'ব গ'লে এইবিলাক প্ৰথমবাৰ এইবিলাক অনুভৱ কৰিছোঁ। প্ৰথমতে এনেকুৱা ইমান এটা অনুভৱ নাছিল। তাকে ভালে লাগিছে আৰু জীৱন পৰিকল্পনা হিচাপে ইমান একো ভাবা নাই, ভগৱানে য'লে লৈ যায় আৰু। দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মানে সকলোৱে আশা কৰে কিবা এটা যে আমি কিবা এটা অকণমান কৰিছোঁ বুলি ভাবি ভবাৰ পিছত আমাক কোনোবাই অকণমান মৰম দিয়াটো, সমাজৰ আগত কিবা এটা দিয়াটো সকলোৱে বিচাৰে। তো আজি থাকি দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, বিশেষকৈ 9-10ৰ ল'ৰা ছোৱালীখিনিয়ে আমি 9-10 পোৱাৰ পিছত আমাৰ মনত এনেকুৱা এটা আহি যায় হায়াৰ ছেকেণ্ডেৰীত আমি কি ল'ম, ছায়েন্স ল'ম নে আৰ্টছ ল'ম। এইটো কথা মই এইকাৰণে ক'ব বিচাৰিছোঁ, মোৰ লগতো তেনেকুৱা হৈছিল যে মোক সকলোৱে ক'লে যে তুমি ছায়েন্সত যোৱা, ছায়েন্সত বহুত স্ক'প আছে, কিবা আছে। তো মই সকলোৰে কথা শুনি মই ছায়েন্সত লৈছিলোঁ। ছায়েন্স বেয়া নহয়, যাৰ ইণ্টাৰেষ্ট থাকে তাত ইণ্টাৰেষ্টটো মানে ফ'ল' কৰিব লাগে। কিন্তু মোৰ ইণ্টাৰেষ্ট ছায়েন্সত নাছিল। মোক সকলোৱে কোৱাৰ কাৰণে মই তাত লৈছিলোঁ। কিন্তু 4 মাহ পঢ়াৰ পিছত মই বুজিলোঁ যে ছায়েন্স মোৰ কাৰণে নহ'ব। তাত যিবিলাক মেথছ আছে, ছায়েন্সৰ যিবিলাক থিয়ৰী আছে, যি আছে মই একো বুজি নাপাওঁ। তো মই বহুত লাকি যে মোৰ পেৰেণ্টছে মোৰ মনৰ ভাৱটো একো নোকোৱাকৈ বুজি পাইছিলে। তো 4 মাহ পঢ়াৰ পিছত মই আৰ্টছত আহিছিলোঁ আৰু আৰ্টছত অহাৰ পিছত মোৰ যথেষ্টখিনি ভাল ৰিজাল্ট হোৱা বুলিয়ে মই ক'ব লাগিব। মোৰ মেট্ৰিকতকৈ ভাল হৈছিলে, মোৰ 89.2% আছিলে। তো আৰু ভাল হ'লহেঁতেন বুলি মই ভাবোঁ, কিন্তু যদি মই ছায়েন্সত থাকিলোহেঁতেন মোৰ তাতকৈ কিজানি বহুত বেয়া হ'লহেঁতেন। তো তোমালোকে এতিয়াই ভাবি ল'বা যে তোমালোকৰ ইণ্টাৰেষ্ট ক'ত আছে আৰু ভৱিষ্যতৰ পৰিকল্পনাটো মানে তোমালোকে লক্ষ্য কোনটো হয়। কোনালে কোৱাৰ নিচিনাকৈ আমি বেছি ভাবিব নালাগে, কিন্তু মানে কিবা এটা যদি তোমালোকে
ভাবি থোৱা যে মই এইটো কৰিম তেতিয়াহ'লে তোমালোকে সেইটো মানে গৈ থাকোঁতে ছাকচেছৰ ওচৰত গৈ কিনে ৰ'ব পাৰিবা এটলিষ্ট সেইটো নাপালেও সেইটো আশে পাশে কিন্তু যাব পাৰিবা গতিকে ইণ্টাৰেষ্টটো বিচাৰি ল'বা ইণ্টাৰেষ্ট কোনোবাই গান গাই ভাল পায় সেই গানৰ ফিল্ডখনত যাবা খেলি ভাল পোৱা খেলৰ ফিল্ডখনত যাবা চায়েন্স বুলি যে বা আৰ্টছ মই বেয়া পাওঁ আৰ্টছত যাম APSC দিম মই আৰ্টছতে যাম সেইটো নহয় চায়েন্স ভাল পোৱাবিলাকে চায়েন্সত যাবা আৰ্টছ ভাল পোৱাবিলাকে আৰ্টছত যাবা ডাঙৰ দাদা বাবিলাকৰ মানে তোমালোকে উপদেশ ল'বা যে এনেকুৱা ভাবিছোঁ কি হ'ব কি নহ'ব বহুতৰ পৰা উপদেশ ল'বা যথেষ্টখিনি সময় থাকে মেট্ৰিক পাছ কৰাৰ পিছত তোমালোকৰ ইমান মূৰটো মানে গৰম কৰিব দৰকাৰ নাই যে মই চায়েন্সতে যাম বা মই আৰ্টছতে যাম বুজিলা নহয় তো মই যিটো ফেচ কৰিছিলোঁ মানে সেই 4 মাহত একো বুজি নাপাওঁ মই ফিজিক্সত 25ৰ ভিতৰত মই 4 পাইছিলোঁ মাত্ৰ মোৰ আৰু পেনিক হৈ গৈছিলোঁ মই মেট্ৰিকত ভাল ৰিজাল্ট হোৱাৰ পিছত মানে মই সেইটো পাই মানে আৰু মোৰ অৱস্থা বেয়া হৈ গৈছিল বুজিলা চ' তোমালোকে আগতে নিজৰ ইণ্টাৰেষ্টটো বিচাৰি ল'বা সেইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছোঁ ভালদৰে পঢ়া আৰু বহুত সময় পঢ়িব লাগে বুলি মই নকওঁ যে দিনটোৰ 15-16 ঘণ্টাও পঢ়িব লাগে সেইটো নহয় 4-5 ঘণ্টা পঢ়ি এটা ভাল ৰিজাল্টো কৰিব লাগে আৰু আচলতে ময়ে নিজে পঢ়া নাছিলোঁ ইমান সময় চ' তোমালোক সকলোৰে ভাল হ'ব আৰু আগন্তুক যিসকলে ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ তেওঁলোকৰ যিটো আদৰ্শ তেওঁলোকৰ যিটো গতিপথ সেই গতিপথটোৱে নিৰ্ধাৰণ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গতিপথ গতিকে এই ক্ষেত্ৰত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক মই এটা কথাই কওঁ যে তেওঁলোকে সময় পালে নিজৰ পাঠ্যপুথিখিনি পঢ়াৰ পিছত সময় পালে অলপ 2-এখন বাহিৰা কিতাপ পঢ়িবলৈ আমাৰ যিহেতু বিদ্যালয়ত বহুত ভালকৈ সুবিধা নাই নহ'লেও আমি য'তকিঞ্চি চেষ্টা কৰিছোঁ আমাৰ লাইব্ৰেৰী সৰুকৈ লাইব্ৰেৰী এটা আছে তাৰ পৰা আমাৰ দায়িত্বত থকা শিক্ষকৰ পৰা কিতাপ লৈ যায় অলপ পঢ়ি থাকিলে খুব এটা বেয়া নহয় নিজৰ অভিজ্ঞতাখিনি থাকিব আৰু এটা কথা আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো নেকি এনচেণ্ট অবজেক্টিভ বুলি কোৱা হৈছে আমি কি কৰিম মই ক্লাছত কেতিয়াবা গ'লে আগতেও মই সুধিছিলোঁ তোমালোকে কি হ'বৰ কাৰণে ইচ্ছা আছে বেছিখিনি ছোৱালীয়ে কয় নাৰ্ছ হ'বৰ কাৰণে ইচ্ছা আছে কিন্তু ডক্টৰ হ'বৰ কাৰণে কিয় ইচ্ছা নাই ডক্টৰটো হ'ব লাগে আৰু মেডিকেল ডিপাৰ্টমেণ্টত গ'লে তাতে বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আছে বিভিন্ন ডক্টৰ আছে তেওঁলোকৰ ভিতৰত যিকোনো এটাত পঢ়িব পাৰি আৰু যিবিলাকে আৰ্টছত পঢ়িও আমাৰ যিটো নেকি ইতিমধ্যে কেৰিয়াৰ গাইডেন্স বুলি আমাৰ এটা বস্তু এটা আছে কেৰিয়াৰ গাইডেন্সত আমি গাইড কৰিব লাগে স্কিল এডুকেশ্যন আছে কেৰিয়াৰ গাইডেন্স আছে এইবিলাকৰ পৰা আমি নিজৰ এইমটো নিজৰ অবজেকশ্যন অবজেক্টিভটো আছে সেইটো আমি ঠিক কৰি ল'ব পাৰোঁ মই আজি সম্বোধিত ছাত্ৰ ছাত্ৰীসকলৰ কথাখিনি মই শুনিছোঁ মই সুন্দৰভাৱে মনোযোগ নিদিয়া নহয় মনোযোগ দিছোঁ যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ লক্ষ্যটো কেতিয়াবাই ঠিক কৰি ল'ব লাগিছে মই ছাৰে কৈছে মই কি হ'ম কিছুমানৰ